নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই সুদ্ৰমজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি বিশিষ্ট ব্যৱসায়ী সমাজকৰ্মী বিপদৰ বন্ধু ৰাম অৱতাৰ চাহুৰ ইহলীলা সম্পৰণ ৰঙামাটি অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত নিউজ নাৰেক ৰিপৰ্ট বিশিষ্ট ব্যৱসায়ী ৰাম অৱতাৰ চাহুৰ ইহলীলা সম্পৰণ আজি আমাৰ মাজৰ পৰা ককাইদেউ যেহেতু তেখেতে আমাৰ ৰঙামাটিখনত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে সমাজখনৰ কাৰণে তেখেতে যথেষ্ট অৰিহণা আছিলে আৰু আমাৰ মাজৰ পৰা ৰামদাদা আমাৰ মাজৰ পৰা হেৰাইছত সঁচাকৈ আমি এই গাঁৱৰ যুৱক হিচাপে তেখেতৰ খুব হেৰুৱাই আমি খুব দুখ অনুভৱ কৰিছোঁ। উল্লেখযোগ্য যে দেৰগাঁৱৰ সমীপৱৰ্তী ৰঙামাটি কবৈত গাঁৱৰ বিশিষ্ট ব্যৱসায়ী ৰাম অৱতাৰ চাহুৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। হয়, আমি আচলতে সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ। আচলতে আমাৰ মাজৰ পৰা এজন বিশিষ্ট সমাজকৰ্মী উদ্যমী যুৱক আচলতে ৰাম অৱতাৰ চাহু ডাঙৰীয়া আমাৰ পৰা নাইকিয়া হ'ল। আমি তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। তেখেতৰ এটা এই ৰঙামাটি অঞ্চলৰ লগত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত এটা সুসম্পৰ্ক আছিলে। তেওঁ প্ৰত্যেকটো দল সংগঠনৰ লগত এটা সুসম্পৰ্ক আছিলে। আমি তেখেতক হেৰাই সঁচাকৈ আচলতে দুখত ভাগি পৰিছোঁ আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৮ জুনৰ দিনা পুৱা নিজা বাসগৃহত আকস্মিকভাৱে ইহলীলা সম্পন্ন কৰে বিশিষ্ট ব্যৱসায়ীগৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫০ বছৰ। বৃহত্তৰ ৰঙামাটি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল বিশিষ্ট সমাজকৰ্মীগৰাকী। বহু আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী তথা বিভিন্ন সময়ত বিভিন্ন ধৰণে ৰাইজৰ মাজত থাকি ৰাইজক সহায় সহযোগিতা আগবঢ়াইছিল ব্যক্তিগৰাকীয়ে। সকলোৱে তেখেতক বিপদৰ বন্ধু বুলিয়েই জানিছিল। মৃত্যুৰ সময়ত তেখেতে পত্নী, 2জন পুত্ৰসহ বহুতো আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে। সঁচাকৈ আমি ৰঙামাটি অঞ্চলৰ খুব দুখজনক ঘটনা পৰিলক্ষিত হৈছে আৰু আমি মোৰ বাল্যকালৰ বন্ধু তথা আমাৰ ৰঙামাটি বিশিষ্ট ব্যৱসায়ী অতি জনপ্ৰিয় ব্যক্তি আৰু ৰঙামাটিৰ প্ৰতিটো সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা আমাৰ বিশিষ্ট ব্যৱসায়ী ৰাম অৱতাৰ চাহু আজি ৰাতিপুৱা ইহলীলা সম্পন্ন কৰিলে। আমি অতি মৰ্মান্তিক হৈছোঁ। আমি ৰঙামাটি অঞ্চলৰ সকলো ৰাইজে আমি এটা তেখেতৰ অভাৱ গোটেই জীৱন আমি অনুভৱ কৰিম। তেখেত আমাৰ অকল তেখেত এজন বিশিষ্ট ব্যৱসায়ী নাছিলে, তেখেতে প্ৰত্যেক মানুহৰ লগতে মিলা প্ৰীতিৰে থকাৰ তেওঁৰ মানসিকতা আছিলে। এজন দয়ালু ব্যক্তি আছিলে। তেওঁ আমাৰ বিশেষকৈ আমাৰ বিহু সন্মিলনেই হওক ৰাজহুৱা যিকোনো অনুষ্ঠানেই হওক তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিলে। সেইকাৰণে আমি খুব মৰ্মান্তিক হৈছোঁ। তেখেতৰ অনুভৱ আমি তেখেতৰ বহুত অপূৰণীয় ক্ষতি বুলি বিবেচনা। তেখেতে এনেই আপোনাৰ তেওঁ কিডনীৰ অসুখ হৈ আছিলে কিডনীৰ, আৰু আমি যি ভাবিছোঁ হয় তেখেতে আজি ষ্ট্ৰক হ'ল বুলি ভাবিছোঁ। কিন্তু তেওঁ কিডনীৰ অসুখত ভুগি আছিলে। হয়তো তেওঁ সুস্থও হৈছিলে। আমি ভবা নাছিলোঁ তেওঁ আজি সোনকালে আমাৰ মাজৰ পৰা বিদায় মাগিব। তেওঁ চেন্নাইত গৈও তেওঁ ট্ৰিটমেণ্ট চিকিৎসা কৰি আহিছিলে। তাৰপাছত আজি তেওঁ মৃত্যুবৰণ কৰিলে। ব্যক্তিগতভাৱে জীৱনৰ তেনেকৈ নিজৰ বন্ধু বুলিয়েই নহয়, ঘৰৰ আমাৰ অতি অত্যন্ত এজন বিশ্বস্ত আৰু তেওঁ আমাৰ ঘৰৰ উত্তৰ সকলো অনুষ্ঠানবিলাক যিকোনো ঘৰৰ কথা বতৰা তেওঁ ওতঃপ্ৰোতভাৱে জড়িত থাকে। আৰু মই মোৰ ভাতৃ সঞ্জীৱ হাজৰিকা আমি সঁচাকৈ মৰ্মান্তিক হৈছোঁ। কাৰণ তেওঁ আমাৰ ঘৰৰ লগত প্ৰতিটো অনুষ্ঠানতেই হওক সৰু কিবা সকামখন হ'লেও তেওঁ ওতঃপ্ৰোতভাৱে জড়িত থাকে। তেওঁৰ আমি অভাৱ সদায় আমি অভাৱ অনুভৱ কৰিম। চাওক, আমি একেলগে পঢ়া 94ত আমি ডিগ্ৰী কলেজত একেলগে পঢ়িছিলোঁ আৰু জীৱনকালটো আমি হাঁহি ধেমালি ফূৰ্তি ফাৰ্তা কৰি আছিলোঁ। তাৰপিছত মাজতে শুনিছিলোঁ অসুখ হৈছিলে। অসুখৰ ক্ষেত্ৰত তেওঁ বাহিৰলৈ গৈও আছিলে, ট্ৰিটমেণ্ট কৰি আছিলে। আৰু আমাৰ বিশেষকৈ কি জাতীয়তাবাদী যুৱ পৰিষদৰ আমাৰ দেৰগাঁও আঞ্চলিক সংগঠনটোৰ নামত যথেষ্ট তেওঁ জড়িত হৈ আছিল। এই ৰিচেণ্টলি 2025 চনৰ 26 জানুৱাৰী দিনাখন আমি দেৰগাঁৱত এটা মেডিকেল কেম্প দিছিলোঁ। মেডিকেল কেম্পটো গোটেই প্ৰভাইড কৰিছিলে মোৰ বন্ধু ৰামুৱে। আজি সেই কথাটো চিন্তা কৰি খুব দুখ লাগিছে আৰু ক'বলৈ ভাষাও নাই। কাৰণ ইমান কম বয়সতে যে সি আমাক এৰি থৈ যাব সেইটো সপোনটো ভবা নাছিলোঁ।
আজি যিটো ঘটনা হৈ গৈছে সঁচাকৈ আমাৰ ৰঙামাটি সকলো জাতি নিৰ্বিশেষে সকলোৱে মৰ্মান্তিক হৈছে। আৰু বিশেষভাৱে মোৰ লগত বহুত মধুৰ সম্পৰ্ক তথা ককাই ভাই হিচাপে মই দাদা হিচাপে ভাবোঁ। তেওঁ যথেষ্টখিনি মোক পৰামৰ্শ দি গৈছিলে। অকস্মাততে আজি এই যি ঘটনা হৈছে সেই বস্তুটো আমি বিশ্বাস কৰিব পৰা নাই। তেওঁ যি সমাজৰ লগত জড়িত হৈ আছিলে ৰঙামাটিৰ সকলো, বিশেষভাৱে মই আজি আপোনাক জনাইছোঁ তেওঁ প্ৰতিটো ক্ষেত্ৰত আগৰণুৱা। অহা আমাৰ দুৰ্গা পূজা আছিলে, তেওঁ ইতিমধ্যে দুৰ্গা দেৱীৰ কাৰণে আমাৰ এডভান্স দি দিয়া হ'ল। আৰু ছট পূজা আহি আছিলে, তেওঁ মোকে কৈছিলে তেওঁ আমাৰ ছিংগাৰ বনবস্ত কৰিবলৈ। আৰু আজি দেওবাৰ হয়, আজিয়ে মানে দুৰ্গা পূজা পেণ্ডেলৰ কথা পতা মানে প্লেন লোৱা হৈছিলে। কিন্তু সেই ভগৱানৰ যি লিখন তেওঁ সেইটোত যাবই লাগিব। সঁচাকৈ মৰ্মান্তিক হৈছোঁ। বন্ধুবৰ ৰামৰ মৃত্যুত সঁচাকৈ খুব দুখ প্ৰকাশ কৰিছোঁ। যিহেতু আমাৰ একাত্ম বন্ধু আছিল সঞ্জয় গুপ্তা, ৰাজীৱ হাজৰিকা, ৰামতাৰ আৰু জীৱকান্ত দাস। আমি প্ৰতিটো মুহূৰ্তই এটা মুঠিত থাকিয়ে আমি ইফালৰ পৰা সিফাল কৰি চলি আছিলোঁ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ৰামতাৰ চাহু একাত্মভাৱে এই অঞ্চলটোত আগৰণুৱা এজন ব্যক্তি আছিল, যিজন ব্যক্তি আজি পৰলোক প্ৰাপ্তি ঘটাত আমাৰ ৰঙামাটিৰ পৰা এটা ভোটা তৰা হেৰুৱাইছোঁ বুলি আমি অনুভৱ কৰিছোঁ। ঘটনা এতিয়া আমি সহজভাৱে ল'বলৈ যদিও জটিল পাইছোঁ, এয়া ঈশ্বৰৰ ইচ্ছা। যেতিয়া যাক নিব লগা থাকে তেতিয়া তেওঁ আমাৰ মাজৰ পৰা লৈ গুচি যাব। যাই কি নহওক তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, আমি আন্তৰিকতাৰে তাকে কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।